মই এটি চয়দেশ পিনি বিয়ানাম গাবলৈ ওলাইছোঁ, ভুল হ'লে মাফ কৰে যায়। আকাশত ওলালে নজোন তৰা, জুবিন আছিলে যোৰহাটৰ ল'ৰা। যদিও জুবিন যোৰহাটৰ ল'ৰা, বিল্ডিং বনাইছিলে কাহিলি পাৰাত। দেউতাক নাম আছিল কপিল বৰঠাকুৰ, আকৰ নাম আছিল ইলি বৰঠাকুৰ। যোৰহাটৰ কলেজত জুবিন পঢ়ে, প্ৰফেচাৰসকলে লগত লৈ ফুৰে। ছিংগাৰো আছিলে মৰমৰ ছিংগাৰ, গোটেই অসমতে জিলিকি থকা। এদিনাখন গৈছিল ছিংগাপুৰলৈ, নৰ্থ ইষ্ট ফেষ্টিভেল প্ৰগ্ৰেম কৰিবলৈ। সিদ্ধাৰ্থ আৰু শ্যামকানু মিলি জুবিন দাক লৈ গৈছিল প্ৰলোভন কৰি। প্ৰথমে জুবিন দাক ইৰতত উঠাই, দ্বিতীয়ত জুবিন দাক সুৰাপান কৰাই, তৃতীয়ত জুবিন দাক সাগৰ সাঁতোৰাই। সাঁতুৰি সাঁতুৰি অৱশ হৈ পৰে, শেষত গৈ জুবিন দাই প্ৰাণবায়ু এৰে। লগৰ শেখৰ জ্যোতি আঁতৰি থাকে, জানিয়ে গৰিমাই গাঁঠিছিল মালা। জুবিন দাৰ মৃত্যুত বহুত চালনা, গৰিমাই কান্দিছে মৰমৰ স্বামী। মৃত্যুৰ আগমুহূৰ্তত নাপালোঁ দেখি, দেউতাকে কান্দিছে মৰমৰ পোনা। এই সোণৰ সংসাৰখন কাক চম্ভালা, এই সোণৰ সংসাৰখন গৰিমাক দিলোঁ, চিৰজীৱনলৈ বিদায় মাগিলোঁ। ফুলবোৰ ফুলিব মৰহি যাব, তৰা হৈ জুবিন দা জিলিকি ৰ'ব।